নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে পুনৰ আপোনালোকৰ 4টা বিভাগত কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে প্ৰায় 12600 টামান পদ আছে 4টা বিভাগত আছে সো আপোনালোকে এটা বিভাগ চাই ভিডিওটো স্কিপ কৰি নাযাব তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছ গম নাপাব আৰু এই ভেকেন্সিখিনি কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব ভেকেন্সিখিনি কি হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিও যোগে আলোচনা কৰা হ'ব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আহক আজি ভিডিওটো আৰম্ভ কৰো আজি যেটো প্ৰথম বিভাগ এটো মুকলি কৰিছে আপোনালোকৰ এনএফ ৰেলৱে এপেন্ডিক্সৰ ভেকেন্সি হয় এনএফ ৰেলৱে ফলৰ পৰা ভেকেন্সি মুকলি কৰিছে 5647 টাকৈ ভেকেন্সি হয় আপোনালোকে নিজৰ জিলাতে চাকৰিখিনি লাভ কৰা সুযোগ লাভ কৰিব পাৰে আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট আছে 3/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব নৰ্থ ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেলৱে ফলৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে 5647 টাকৈ ভেকেন্সি আছে আৰু বাকি 3টা বিভাগৰ ভেকেন্সি কথা মই ডিসকাস কৰিম সো আপোনালোকে ভিডিওটো শেষলৈকে চাব পাৰে তেতিয়া আপোনালোকে সকলোখিনি কথা ডিটেইলছ গম পাব প্ৰথম যেটো ভেকেন্সিজ বা লোকেশন বিলাক আপোনালোকে দেখিব পাৰিছে মানে ভেকেন্সিখিনি আপোনালোকে কোড পোষ্টিং লাভ কৰিব কাঠিদাৰ ওয়াৰ্কশ্বপত ভেকেন্সি পোষ্টিং পাব ৰঙিয়াত পাব লামডিঙত পাব তিনচুকীয়া পাব নিউ বঙাইগাঁও এন্ড আপোনালোকে ভালে কিটা লোকেশনতে আপোনালোকে ভেকেন্সিখিনি পোষ্টিং সমূহ লাভ কৰিব মানে অসমৰে পৰা মুকলি কৰিছে ভেকেন্সিখিনি অসমৰ যদি গুৱাহাটী হেডকোৱাৰ্টাৰ আছে তাতো আপোনালোকে পোষ্টিং সমূহ লাভ কৰিব তেন্দ্ৰ আপোনালোকে অসমৰ ভালে কিটা লোকেশনতে এই ভেকেন্সিখিনি কাৰণে পোষ্টিং সমূহ লাভ কৰিব আৰু অসমৰ সকলো ঠাইৰ পৰা ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব এটা আপোনালোকৰ প্ৰথমটো বিভাগ এনএফ ৰেলৱে ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 5647 টা বাকি আৰু 3টা বিভাগৰ ভেকেন্সি কথা আছে সেই 3টা বিভাগৰ ভেকেন্সি কথা মই ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব কোনো স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকে বাকিখিনি কথা গম নাপাব এজ লিমিট কিমান বেছি আছে কোৱালিফিকেশন কিমান বেছি আছে মই হেতু জনাই দিয়া হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব পাৰে এজ লিমিটৰ কথা যে মই আপোনালোকক জনাবল যাও এজ লিমিটটো কিমান বিচাৰিছে মই জনাই দিছো এজ লিমিটৰ কথাও জনাই দিয়া হ'ব টোটাল ভেকেন্সি কথা কৈছো এজ লিমিট হোৱাৰ পৰা আপোনালোকে 25 বছৰ পৰ্যন্ত এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব এপ্লিকেশন ফিস এজ ৰিলেক্সেশনৰ পৰা এপ্লিকেশন ফিস আপোনালোকে 100 টকা পেমেন্ট কৰিব লাগিব বাকি টিভিটিএন বৰ্ডাৰ পুলিচ ইয়াৰ কাৰণে ভেকেন্সি মুকলি কৰিছে প্ৰথমটো বিভাগ আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 14/12/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে গ্ৰুপ বি গ্ৰুপ সি আৰু গ্ৰেড 4 গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব তো আপোনালোকৰ প্ৰথমটো বিভাগ হয় আৰু এনেকুৱা দুটা বিভাগৰ কথা ভেকেন্সি কথা ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিওটো শেষলৈকে চাব পাৰে প্ৰথম যেটো ভেকেন্সি এটো হৈছে আইটিবি ফালৰ পৰা প্ৰথম যেটো ভেকেন্সি হেতু হয় আপোনালোকৰ সাব ইন্সপেক্টৰৰ ভেকেন্সি টেলিকমিউনিকেশনৰ ইয়াৰ কাৰণে 92 টা ভেকেন্সি আছে এডুকেশন কোৱালিফিকেশন বিচাৰিছে বেচেলৰ ডিগ্ৰী সায়েন্সত হ'ব লাগিব যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী সায়েন্সত নাই তেতিয়া আপোনালোকৰ কম্পিউটাৰ হলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে মানে বিএসসি হ'ব লাগিব বা বিএসসি নহলে আপোনালোকে বিএ কম্পিউটাৰত কৰিব লাগিব তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব এখিনি অৰ বুলি দিয়া আছে সো আপোনালোকে কোনবা এটা ইয়াৰ ভিতৰত থাকিলে আবেদনসমূহ কৰি ল'ব পাৰিব হেড কনষ্টেবল টেলিকমিউনিকেশনৰ কাৰণে ভেকেন্সি মুকলি কৰিছে 383 টা ইয়াৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 25 বছৰলৈকে দিয়া যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশন কোৱালিফিকেশন বিচাৰিছে 10+2 পাস যদি ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স যদি আপোনালোকে আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু আপোনালোকৰ 45% মাৰ্ক লাগিব ফিজিক্স কেমিষ্ট্ৰিত বা ম্যাথমেটিক্সত তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে 10 ক্লাছ পাস কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব কিন্তু আপোনালোকৰ এখন ইলেক্ট্ৰনিক বা ইলেক্ট্ৰিক কম্পিউটাৰ এখন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আইটিবিপিত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা সুযোগে হয় সো আপোনালোকে সুযোগটো গ্ৰহণ কৰিব পাৰে আইটিবিপিত আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰে আৰু যিটো কনষ্টেবল টেলিকমিউনিকেশনৰ ভেকেন্সি আহিছে ইয়াৰ কাৰণে 51 ভেকেন্সি আছে বয়সৰ সময়সীমা 20 পৰা 23 বছৰ দিয়া আছে কিন্তু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশনৰ কথা লিখা নাই এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাস কৰিলে হ'ল আৰু এপ্লিকেশন ফিছৰ ক্ষেত্ৰত সাব ইন্সপেক্টৰৰ কাৰণে 200 কৈ কনষ্টেবল বা হেড কনষ্টেবলৰ কাৰণে 100 কৈ এসসি ফিমেল এক্স সাৰ্ভিসমেনৰ কাৰণে নীল কোনো ফিছ পেমেন্ট কৰিব নালাগে পেমেন্ট মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো ওয়েবসাইট মই যেটো আইটিবিপি অফিচিয়েল ওয়েবসাইট তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব 15 নম্বৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 16 ডিসেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় 2 নম্বৰ যেটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ এএসআইডিসি ফালৰ পৰা ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 4টা একাউন্ট এসিস্ট্যান্ট ইঞ্জিনিয়াৰ আৰু আদাৰ ভেকেন্সি নুকাৰণ আপোনালোকৰ বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব
সো আপোনালোকে যদি এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় সো আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰিব এই ভেকেন্সিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব একাউণ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিটো ইয়াৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে ASIDC ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে চাৰিটা একাউণ্ট এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আদাৰ পোষ্ট এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিখিনি দেখিবলৈ পাব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি সো আপোনালোকৰ অপৰচুনিটি গ্ৰহণ কৰি ল'ব আসাম স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে একাউণ্ট এছিষ্টেণ্টৰ ভেকেন্সি আছে এটাকৈ আৰু বাকি আপোনালোকৰ ইয়াৰ কাৰণে 38 বছৰলৈকে দিয়া আছে লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব SSC কাৰণে 5 বছৰকৈ OBC কাৰণে 3 বছৰকৈ লাভ কৰিব PWBD কাৰণে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব এসেনশিয়েল কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে 6 মহীয়া এখন কম্পিউটাৰ সাৰ্টিফিকেটো বিচাৰিছে এছিষ্টেণ্ট কাম কম্পিউটাৰ অপাৰেটৰ কাৰণে এটাকৈ ভেকেন্সি ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েন্সৰ কাৰণে 1 ইয়াৰ এক্সপিৰিয়েন্স বিচাৰিছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং সিভিলৰ কাৰণে আছে আৰু ইয়াৰ কাৰণে 38 ইয়াৰ্স বিচাৰিছে এসেনশিয়েল কোৱালিফিকেশ্যন BE বা BTech সিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে সো আপোনালোকে ইন্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব ইলেক্ট্ৰিচিয়ানৰ কাৰণে এটাকৈ ভেকেন্সি আছে আৰু এসেনশিয়েল কোৱালিফিকেশ্যনৰ কথা ITI পাছ কৰিলে হৈ গ'ল লগতে এক্সপিৰিয়েন্সৰ কথা সকলো কথা উল্লেখ কৰিছে হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো ইয়াৰ এড্ৰেছ দিছে এড্ৰেছটো আপোনালোকৰ ডকুমেন্টছখিনি বা আপোনালোকৰ ফৰ্মখন পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি ভিডিঅ' ভাল পালে